হাৰুপেটিয়াত ছজনকৈ পৰীক্ষাৰ্থীয়ে ডিষ্টিংশ্যনেৰে উজ্বলিল মৰ্ণিং ষ্টাৰ ইংলিছ স্কুল। আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত দলগাঁও হাৰুপেটিয়াৰ ভিতৰত ৪২গৰাকী পৰীক্ষাৰ্থীৰ ১০০% উত্তীৰ্ণ হয়। বিদ্যালয় প্ৰাংগণত হৰ্ষ উল্লাস পৰিৱেশৰ মাজত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে বিদ্যালয় কৰ্তৃপক্ষই। স্কুলখনৰ ৬গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংশ্যন লাভ কৰে। ইয়াৰে জেনিফাৰ জামানে অৰ্জন কৰিলে সৰ্বাধিক ৯৬% নম্বৰ। সমগ্ৰ হাৰুপেটিয়াৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিলে জেনিফাৰ জামানে। নাম উজ্বলালে বিদ্যালয়ৰ লগতে পিতৃ মাতৃৰ। হাৰুপেটিয়াৰ ৰেজাউল হক আৰু ৰাহিনা চুলতানা আহমেদৰ সুকন্যা হৈছে জেনিফাৰ জামান। মাত্ৰ ৮ নম্বৰৰ বাবে স্থান দখলৰ পৰা আঁতৰত থাকিল মেধাৱী ছাত্ৰীগৰাকী। জেনিফাৰ জামানে গণিত আৰু সমাজ বিজ্ঞানত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছে। ডিষ্টিংশ্যন নম্বৰ লাভ কৰা চিত্ৰজ্যোতি সাহা, ৰচিদা সাহা, আনাব ছাকিল আহমেদ, ইছিকা আগৰৱালা আৰু মুস্কান ছায়েদ। উল্লেখযোগ্য যে হাৰুপেটিয়াৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত প্ৰত্যেক বছৰৰ দৰে এইবাৰো হাৰুপেটিয়া মৰ্ণিং ষ্টাৰ ইংলিছ হাইস্কুলে ফলাফলত সাফল্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। মুঠ ৪২গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল এইবাৰ মেট্ৰিক পৰীক্ষাত। তাৰে ভিতৰত ৩৬গৰাকীয়ে উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। মই ভাবিছিলোঁ মানে 95ৰ ওপৰত আহিব বুলি কেনে, আৰু যিমানখিনি আহিছে মই বহুত সুখী আৰু সন্তুষ্ট। বহুত বহুতখিনি বুলিয়ে ক'ব পাৰি। টোটেল 578, 96.33। হায়েষ্ট মেথছ আৰু ছ'চিয়েল। মেথছত 100 আৰু ছ'চিয়েলত 100। চবৰে আছিলে, টিচাৰ্ছসকলৰ, ফ্ৰেণ্ডছৰ। এতিয়াতো মই ভাবিছোঁ নিটৰ প্ৰিপেৰেশ্যন কৰি আছোঁ, আৰু তাৰপিছত চাওঁ কি হয়। মোৰ পাৰ্চেণ্টেজ 94, 96। অকণমান বেয়া লাগিছে, বাট আই এম ছেটিছফাইড উইথ মাই ৰিজাল্ট। আহা ডক্টৰ। মই আশা কৰিছিলোঁ অলপ বেছি পাম, কিন্তু 93.5% পালোঁ। এতিয়া মই নিট দিম, তাৰপিছত মেডিকেলত। मुझे 91.8% मिला, और मेरा एक्सपेक्टेशन बहुत ज़्यादा था, 95 अप ही था, बट इट्स ओके। मैं जेई की प्रिपरेशन स्टार्ट कर दी, और नेक्स्ट क्रेडिट ऑल गोज टू स्कूल मॉर्निंग स्टार इंग्लिश हाई स्कूल एंड ऑल द टीचर्स। নিশ্চয়কৈ মই এজন পিতৃ হিচাপে মই যথেষ্ট আজি গৌৰৱবোধ কৰিছোঁ, আৰু বিশেষকৈ ইয়াৰ সম্পূৰ্ণ কৃতিত্ব ছোৱালীজনীৰ লগতে এইখন বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, তেখেতসকলে যথেষ্ট কেয়াৰ লৈছিল, যথেষ্ট পৰিশ্ৰম কৰিছিল। গতিকে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে মই বিশেষকৈ আমাৰ এইখন বিদ্যালয়ত আমাৰ অফিচ ষ্টাফ আছে, আয়াও আছে, তেখেতসকলে যথেষ্ট পৰিশ্ৰম কৰি যথেষ্ট কেয়াৰ লয়। গতিকে প্ৰথমে তেখেতসকলক মই আজি এই সুযোগতে তেখেতসকলক মই আন্তৰিক শুভেচ্ছা জনাম, আৰু আশা কৰিম মই আজিৰ ৰিজাল্টত নিশ্চয় সুখী। কিন্তু তথাপি এটা আশা কৰিছিল পৰীক্ষাত এপিয়াৰ্ড হৈছে 44 ষ্টুডেণ্ট হৈছে ছাৰ, টোটেল 44 ষ্টুডেণ্টছ, আৰু ডিষ্টিংশ্যন হৈছে 6 ষ্টুডেণ্টছ। ৰিজাল্ট পাৰ্চেণ্ট 100%ই আছে, 100% ৰিজাল্ট। ডিষ্টিংশ্যন 6টা পাইছে, 6, আৰু ষ্টাৰ 8জনে পাইছে। আৰু তাৰপিছত ফাৰ্ষ্ট ডিভিজন কিমান 13, 16, 22, টোটেল 22, টোটেল 36। হয়, ৰিজাল্টটো খুব ভালেই হৈছে। মই পাৰ্চনেলি খুব খুশি। মোৰ ল'ৰা 94%। তেওঁ 97-98% পাম বুলি এক্সপেক্ট কৰিছিলে, কিন্তু 94% হ'ল।
তেওঁ অলৰেডি এডমিশ্যন ল'লে এলেনত এলেন ইনষ্টিটিউশ্যনত মেডিকেলত যাব বুলি ভাবিছে খাৰুপেটীয়াৰ পৰা ৰাজকুমাৰীক মণিখণ্ড কৰাৰ প্ৰতিবেদন বাৰ্তা 365